गोलपाड़ा के पायकान संरक्षण वनांचल में प्रशासन और वन विभाग आज अतिक्रमण हटाओ अभियान चला रहा है। एविक्शन ड्राइव के बीच ही एआईयूडीएफ के 6 विधायकों ने आज एविक्शन स्थल में जबरन प्रवेश करने की कोशिश की। हालांकि पुलिस ने उन्हें एविक्शन स्थल में घुसने से रोक दिया। आपको याद दिला दें कि इससे पहले चापर में एविक्शन ड्राइव के दौरान लोगों को उकसाने के आरोप में 9 एआईयूडीएफ विधायकों को हिरासत में लेकर बाद में रिहा किया गया था। कांग्रेसे आगरे पराय केनेके प्रतिबाद करिब तेखेतসকলে 15 বছৰ কন্টিনিউয়াস চৰকাৰত আছিলে সেই সময়ত আপোনাৰ কেবিনেটে সিদ্ধান্ত লৈকে মুছলমান মানুহক মাটি পাট্টা দিব পাৰিলেহেঁতেন চৰ চাপৰি মাটি পাট্টা দিব পাৰে কিন্তু দিয়া নাই তেখেতসকলে এইবিলাক বস্তু এইবিলাক জিয়াই ৰাখিছে সমস্যাবিলাক মুছলমানৰ ভোট লৈছে কিন্তু মুছলমানৰ কোনো কাম কৰা নাই আৰু মুছলমানৰ ওপৰত যি অন্যায়ভাৱে যিবিলাক আইন পাছ কৰিছে আজি ফৰেষ্ট প্ৰিজাৰ্ভেশ্যন এক্ট আপোনাৰ সেই কংগ্ৰেছৰ দিনতে হৈছে আজি এভিকশ্যনৰ কৰা আইলেণ্ড ৰেগুলেশ্যন যদি এক্ট কৰি দিছে কংগ্ৰেছৰ দিনতে কৰিছে তেতিয়া ৰকিবুল হাছান ডাঙৰ লিডাৰ আছিলে সেই সময়ত আপোনাৰ বহুত কেইজন মুছলমান মন্ত্ৰীও আছিলে তেখেতসকলে মুছলমানৰ কাৰণে যদি কৰিলেহেঁতেন আজি এই বিপদখিনি আমাৰ মানুহৰ নহ'লেহেঁতেন তেখেতে মাটিৰ পাট্টা দিলে কোনো চৰকাৰ উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন ইয়াৰ কাৰণে দায়ী আজি কংগ্ৰেছ চৰকাৰে এতিয়া কংগ্ৰেছ চৰকাৰ ভৰিয়াল চকু পানী পেলাই কিনে এতিয়া আজি আমাৰ লগত আহিছে ৰেগি কৰিব কাৰণে উচ্ছেদৰ মানে বিৰোধিতা কৰিব কাৰণে গতিকে ইয়াতে বিৰোধিতা কৰিব আকৌ তেখেতক চ্যালেঞ্জ দিয়ে এই আপোনাৰ ৰহিত মণ্ডল সাহেব কি আব্দুর রশিদ আলম সাহেবে আৰু ৰকিবুল হুছেনে এনেকা চ্যালেঞ্জ দিছিলে যে 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমানে একো কৰিব নোৱাৰে তেখেত থাকালৈকে আজি তেখেত ক'ত তেখেতে উচতাই দিছে তেখেতসকলে সেই সময়ত আইন পাছ কৰিলে আপোনাৰ চৰকাৰী লেণ্ডত থকা মানুহখিনি ইভিকশ্যন কৰাৰ কাৰণে আৰু সেই মানুহখিনিক মাটি পাট্টা নিদিলে আৰু উল্টা তেখেতে চৰকাৰৰ লগত চ্যালেঞ্জ কৰিলে হিমন্ত বিশ্ব গাত জুই লগাই দিলে যাৰ কাৰণে আজি মুছলমানৰ এই অৱস্থা হৈছে।